আৰাধ্যা শুনা না জানিছিলোৱে এই যে মোক এতিয়া জ্বলাব নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলো আৰাধ্যা আৰাধ্যা অ আৰাধ্যা শুনা না মই যাওঁ মা কলৈ যোৱা যলৈ উভতি যোৱাৰ কথা মই কেতিয়াও ভাবিব নালাগিছিল সময়ে আজি মোক তালৈকে উভতি যাবলৈ বাধ্য কৰালে ৰাণী এইখন তোমাৰ নিজৰ ঘৰ জানো মা আৰাধ্যা স্বামী স্ত্ৰীৰ কিয় তেনেকুৱা কৰি আছা তুমি লাগেই সেইবুলি তুমি সকলো সম্পৰ্ক আৰাধ্যা শুনাচোন মোৰ আৰু দেউতাৰ বা, মাজত জানো কৈ দে কাৰোবাক নাছিল মোৰ একো শুনিবলৈ নাই দেউতাইতো সেই ফেমাছ কথাষাৰ শুনা নাই তুমি মানুহ মাত্ৰে ভুল মোৰো ভুল হৈ গ'ল প্লিজ ক্ষমা কৰি দিয়া মোক বা কৈ দে ক্ষমা কৰিব বাৰে বাৰে ভুল কৰি থাকিব আৰু মই ক্ষমা কৰি থাকিম তহঁতে কাজিয়া কৰিবলৈ মোৰ ৰুমটোহে পালি নেকি ৰঙত মোৰ ফেভাৰিট চিৰিয়েলখন চলি আছে মই কাজিয়া কৰা নাই নহয় কিছুমান মানুহ আছে অযথা খং উঠাই লয় এতিয়া মই ভাল হৈছোতো আৰাধ্যা সকলো সন্দেহ দূৰ কৰি মই পুনৰ তহঁত দুটাইনো মোক কিয় মাজত সোমোৱাই লৈছ শান্তিমতে চিৰিয়েলখনো চাবলৈ নিদি মই তহঁতৰ মাজত সোমাব নোৱাৰো দিগদাৰ দি থাকে মিছামিছি কিবা বেয়া লাগিছে যেন লাগিছে নহয় বেয়া মানুহ লম্বিল তাৰ গাত অকল তাৰ গাতেই নহয় গোটেই ঘৰখনতে বেয়া মানুহে লম্বিছে নবু অ আৰাধ্যা জানো কিমান আৰু নামাতা কৈ থাকা মোক মাতা না চকু কাণ মেলিব আপুনি চকু চোৱাচোন মই তোমালৈ কি আনিছো বেছিদিন নাই প্লিজ মোক মাফ কৰি দিয়া না মোৰ ভুল হৈছে আৰাধ্যা চোৱা আজিৰ পৰা মই খং কৰি তোমাক কেতিয়াও নমতাকৈ নাথাকো বিষাক্ত সাপ মাতা না প্লিজ পঠিয়ালে এইটো চোৱা কি আনিছো খনি এইফালে চোৱা কথা কৈছ কোনে খাব এইটো দেউতা দেউতা চাচোন এইটো মোক মিনিমাই কিনি দিছে মিনিমাই অঁ ক'ত লগ পালা তুমি মিনিমাক ৰিয়ান খুৰাই লৈ গৈছিল মোক আইচক্ৰীম খুৱাইছে বহুত মৰম কৰিছে আৰু এইটোও দিছে ধুনীয়া মায়ে গম পাইছে নাই অঁ পাইছে মায়ে যাব দিছে দেউতা মায়ে মোক মাজে মাজে মিনিমা তালৈ যাব দিছে কি মজা লাগিব ন মিনিমাক সদায় লগ পাম আইচক্ৰীম খাব পাম দেউতা শুনিছানে নাই শুনিছো আমি খুব মস্তি কৰিম ন মিনিমাই তোমাক ভালকে পঢ়িব কৈছে নাই অঁ কৈছে ভালদৰে খাবও কৈছে চবকে মৰম কৰিব কৈছে কিন্তু দেউতা মোৰ ফ্ৰেণ্ডে সদায় মোৰ টিফিন চুৰ কৰি খায় তাৰ লগত মই কেনেকে মৰমেৰে কথা পাতো চোৱা যেতিয়া আলফ্ৰেডে তোমাৰ টিফিন খাব আকৌ আহিব তুমি তাক মৰমেৰে আকৌ বুজাবা ক'বা যে মোৰ টিফিন নাখাবা মোৰ ভোক লাগে সি এদিন না এদিন তোমাৰ কথা ভালকৈ বুজিব আৰু সি তোমাৰ টিফিন চুৰ কৰা বন্ধ কৰি দিব ঠিক আছে আজিৰ পৰা মই তেনেকৈ ক'ম আৰু শুনা মিনিমাই যি কয় ভালকৈ শুনিবা তেতিয়াহে তুমি ডাঙৰ মানুহ বনিবা এইবোৰ শিক্ষা কেৱল তুমিয়ে দিব পাৰিবা দামিনী শত্ৰুকো কেনেকৈ মিত্ৰ কৰিব পাৰি সেয়াৰ শিক্ষা অকল তুমিয়ে দিব পাৰিবা বেচেৰা আমাৰ কাপোৰখিনিয়ে কি দুখ কৰিছিল
এতিয়া ৰুমটোও দুভাগ হ'ব নেকি? প্লিজ মোক মাফ কৰি দিয়া না। ভুল হৈ গ'ল মোৰ। মই তোমাৰ কাৰণে চকলেটো আনিছিলোঁ তেল মাৰি পতাবলৈ। তেল মাৰি পতাবলৈ কি ক'লো মোৰ ফটা মুখখনৰ ওপৰত অলপো কণ্ট্ৰল নাই। এটা সময় আছিল এই ৰুমটো মোৰে আছিল। গুড। টাইমত লৈছা মেডিচিনবোৰ? বিভুক দামিনীৰ ওচৰলৈ পঠিয়াই ভালে কৰিলা। এনেও বেচেৰা বহুত হেঁপাহ তাইক লগ ধৰাৰ। এনেদৰে দামিনীক লগ পাই থাকিলে তাইৰ সংস্কাৰে আমাৰ বিভুক এদিন ভাল মানুহ কৰি তুলিব। কিয় মই মোৰ সন্তানক উচিত সংস্কাৰ দিব নোৱাৰো? মোৰ সংস্কাৰেৰে সি ভাল মানুহ হ'ব নোৱাৰে? মোৰ সংস্কাৰেৰে সি ভাল মানুহ হ'ব নোৱাৰে? মইতো সেইটো বুজোৱা নাই। তেনেহ'লে কি বুজাইছে আপুনি? মাদ্ৰী, মই তোমাৰ সংস্কাৰ তুচ্ছ কৰা নাই। মই মাত্ৰ দামিনীৰ কথা। দামিনী দামিনী দামিনী, আপোনাৰ মুখত কেৱল দামিনীৰ নাম। আপুনি মোক কি শপত দিছিল যে আমাৰ দ্বিতীয় সন্তানটো জন্ম নোহোৱালৈকে আপুনি মোৰ লগতে থাকিব? কিন্তু আপুনি সঁচাকৈ মোৰ লগত আছেনে? কেৱল মানুহটোৰ উপস্থিতিয়ে মোৰ লগত থকা নুবুজায়। আপুনি আছে মোৰ লগত, কিন্তু আপোনাৰ মনটো আছে দামিনীৰ লগত। আপুনি নিজকে প্ৰশ্ন কৰকচোন। এনেকুৱা অৱস্থাত মোক ৰাতি অকলে ইয়াত এৰি থৈ আপুনি দামিনীৰ ৰুমত থাকেগৈ, তাইৰ স্মৃতিবোৰৰ লগত। মোৰ কি হৃদয় নাই? মোৰ দুখ নালাগে? মই কষ্ট নাপাওঁ নেকি? কেতিয়াবা এনেকুৱা লাগে মই আপোনাক জোৰ জবৰদস্তি মোৰ লগত ৰাখি থৈছো। আচলতে মোৰ ভাগ্যত সুখেই নাই। চাওক, অনুভৱ কৰক আপোনাৰ সন্তানটো। যদি এই সন্তানটোৱে আপোনাৰ আৰু দামিনীৰ মাজত হেঙাৰ, তেনেহ'লে মাৰি পেলাওক ইয়াক আৰু মুক্ত হৈ যাওক আমাৰ বান্ধোনৰ পৰা। মাদ্ৰী, চিঞৰিছে কিয়? সঁচা কথা শুনাৰ সাহস আপোনাৰ থাকিবই লাগিব। মই আপোনাক এনেদৰে মোৰ ওচৰত বিচৰা নাছিলো। হয়তো আপুনি মনে প্ৰাণে মোৰ লগত থাকক, নহ'লে আপুনি ইয়াৰ পৰা গুচি যাওক, আমাক ধ্বংস কৰি। আঁঠু কাঢ়িলোঁ, নিজৰ ৰুমটোতে পৰাধীন হ'লোঁ। নাই, ইমানতো নপতিলে। মোৰ কিবা আত্মসন্মান বোলা বস্তুটো নাই নেকি? আছে। নোৱাৰি আৰু। কিন্তু ভুলটোতো ময়ে কৰিছোঁ। মোৰতো এজনীয়ে আৰাধ্যা। ৰিয়ান, সঁচাকৈ মাতিলে নে মোৰ কাম বেয়া?
আকৌ এবাৰ ৰিয়ান তুমি কিবা এটা কৰা ৰিয়ান কি হ'ল আইতা সৰুদাই আকৌ মদ খাবলৈ যাব ওলাইছে মই কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছোঁ মনটো খুব বেয়া যেন লাগিছে তুমি দাদাক ৰখোৱা গৈ যোৱা সৰুদা ক'লৈ যাওঁ মই জানো তই ক'লৈ গৈ আছ মই লগৰ এজনৰ ওচৰৰ পৰা আহোঁগৈ ৰ কথা এটা কৈ বেয়া নাপাবি সৰুদা তোৰ সেই বন্ধুজনে তোৰ মনৰ দুখবোৰ পাতলাবহে পাৰিব কমাব নোৱাৰে তোৰ মনৰ কষ্টবোৰ আমি সকলোৱে বুজি পাওঁ সেইবুলি তই নিজকে অপৰাধী হৈ যোৱা বন্ধ কৰ পৃথিৱীত এনে কোনো মানুহ নাই যিয়ে ভুল কৰা নাই সৰুদা সকলো পাহৰি এতিয়া নতুনকৈ আৰম্ভ কৰিব পাৰিবি আৰু মায়ে তোক এই অৱস্থাত দেখিলে বৰ কষ্ট পাব মাৰ তই বহুত মৰমৰ আছিলি তোৰ মনত আছেনে সৰুদা মায়ে কিবা ভাল বস্তু বনালে তোক বেছিকৈ দিছিল আৰু আমি যেতিয়া আপত্তি কৰিছিলোঁ মায়ে কৈছিল তই আমাতকৈ শক্তিশালী তোৰ শক্তিৰে আমি আগবাঢ়ি যাব লাগিব সেইকাৰণে তোক আৰু শক্তি দিছিল মায়ে তই আমাৰ শক্তি সৰুদা তই যদি দুৰ্বল হৈ যাৱ আমাৰ কি হ'ব দাদা আজি বাইদেউৰ ওচৰলৈ গৈছিল নেকি অঁ কি ক'লে বাইদেৱে দামিনীয়ে তোমাক এবাৰ লগ পাব বিচাৰিছে মোক অঁ কাইলৈ তুমি তালৈ যাবা 11টামান বজাত মই তোমাক এড্ৰেছটো বুজাই দিম ঠিক আছে আজি মই দামিনী বৌক লগ কৰি আহিছোঁ বৌ নিজৰ জীৱনত এতিয়া সুখী আৰু বৌও বিচাৰে তই সুখী হৈ থকাটো সকলো আগবাঢ়ি গ'ল সৰুদা কেৱল তয়ে ৰৈ গ'লি জীৱনটো বহুত দীঘলীয়া আৰু এই জীৱনটোত আমি ক'ৰবাত নহয় ক'ৰবাত উজুতি খামেই কিন্তু সেই বুলি আমি তাতে ৰৈ পৰিম নেকি তই বহুত ডাঙৰ হ'লি অ' ৰিয়ান চিন্তা নকৰিবি মই মোৰ জীৱনৰ আৰম্ভণি আকৌ নতুনকৈ কৰিম এই ঘৰখনক মোৰ বহুত দৰকাৰ দামিনীয়ে বাৰু মোক কিয় মাতিছে সেনেকুৱা কি কথা থাকিব পাৰে তাই মোৰ বিৰুদ্ধে কিবা পৰিকল্পনা কৰিব বিচৰা নাইতো শান্তনু আৰু তাইৰ মাজতহে ডিভৰ্চ তাত মোৰ কি কাম ডিভৰ্চ নিদিওঁ বুলি ক'বলৈ মাতিছে নেকি নাই মই যাবই লাগিব যিয়েই নহওক কিয় দামিনীক ফেচ কৰিবলৈ মই সাজু